ঘণ্টাৰ 56তম যি গোলাঘাট অধিৱেশন ইয়াৰ আজি সামৰণি আৰু মুকলি সভা অলৰেডি চলি আছে। তো আমাৰ প্ৰতিনিধি সভাত বহুখিনি গুৰুত্বপূৰ্ণ বিষয় আৰু সমস্যাৰ ওপৰত আমি সিদ্ধান্ত ইয়াত লোৱা হৈছে আৰু এই সিদ্ধান্তবিলাকৰ যি মূল সিদ্ধান্ত যে বিটিআৰ শান্তি চুক্তিৰ যিবিলাক আধৰুৱা হৈ থকা যিবিলাক দফা যে শোণিতপুৰ বিশ্বনাথৰ গাঁও অন্তৰ্ভুক্তৰ যি দাবী আছিল আৰু বড়ো কছাৰী কাউন্সিলৰ যি ছেটেলাইট গাঁও ইয়াত অন্তৰ্ভুক্ত হ'ব লাগে বা গাঁও নটিফিকেশ্যন হ'ব লাগে আৰু আন দিশে কাৰ্বি আংলঙৰ যি জনজাতি পাৰ্বত্য জিলাৰ যি মৰ্যাদা বড়ো কছাৰীসকলক যি মৰ্যাদা দিব লাগে এই শান্তি চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত 4 বছৰ যেহেতু অতিক্ৰম কৰিলে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ দায়িত্ব সহকাৰে পালন কৰিব লাগে সেইটো আমাৰ মূল সিদ্ধান্ত আৰু এই যি সিদ্ধান্তৰ ওপৰত চৰকাৰে সময়মতে কোনো কাৰণত বিলম্ব নকৰাকৈ 2024ৰ ভিতৰত সকলো দফাবিলাক 100% কাৰ্যকৰী কৰাৰ কাৰণে আমি দাবী ৰাখিছোঁ আৰু আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে বড়ো মাধ্যমৰ গুণগত শিক্ষা মাতৃভাষা মাধ্যমৰ গুণগত শিক্ষাৰ ওপৰত আমি কাম কৰি আছোঁ আৰু এই ক্ষেত্ৰত গুণগত শিক্ষা আন্দোলন কোৱালিটি এডুকেশ্যন মুভমেণ্ট নামেৰে আমি যোনটো আমাৰ অভিযান আছিল মিছন কোৱালিটি এডুকেশ্যন সেইটো আমি ৰূপান্তৰ কৰি পেলাই কোৱালিটি এডুকেশ্যন মুভমেণ্ট নামেৰে আমি এতিয়া এটা জনজাগৰণ এটা পূৰ্ণাংগ পৰ্যায়ত আমূল এটা পৰিৱৰ্তন শিক্ষাৰ লগত আমি জড়িত হৈ পেলাই আমি কাম কৰিম আৰু এই ক্ষেত্ৰত শিক্ষক নিযুক্তি দিয়া ছিংগল টিচাৰ জিৰ' টিচাৰ য'ত বিদ্যালয়বিলাকত আৰু সময়মতে 2024ত যি পাঠ্যপুথি বাইলিংগুৱেল টেক্সট বুক অসম চৰকাৰে বড়ো মাধ্যম আৰু অসমীয়া বড়ো ইংৰাজী অসমীয়া ইংৰাজী বাইলিংগুৱেল টেক্সট বুক প্ৰদান কৰিব লাগে এইটো আমাৰ দাবী আছে আৰু প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুল যোনটো একৰ্ডত লিখা আছিল ভেঞ্চাৰ স্কুলবিলাকক চৰকাৰীকৰণ কৰিব লাগে সেই দাবীটো আমি ৰাখিছোঁ আৰু বহুতো কথা আমি এই আমাৰ সিদ্ধান্তত আমি লৈছোঁ। সমাজ সংস্কৰণৰ ক্ষেত্ৰত বেআইনী যিবিলাক কাৰ্যকলাপ ড্ৰাগছ মদ ভাং যোৱা বাল্য বিবাহ আৰু যিবিলাক হিউমেন ট্ৰাফিকিং এই সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু আমূল এটা অভিযান কৰি পেলাই সমাজ সংস্কৰণৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি অহৰহ আমি কাম কৰিম আৰু আগন্তুক দিনত শিক্ষা অৰ্থনীতি আমাৰ যি কলা সংস্কৃতি আমাৰ ভাষা আৰু আমাৰ বড়ো মাধ্যম আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলো দিশত নিখিল বড়ো ছাত্ৰ সন্থাই ঐতিহাসিক এই গোলাঘাট অধিৱেশনত আমি সিদ্ধান্ত লৈ পেলাই 100% আমি এটা দৃষ্টিভংগী আগত ৰাখি পেলাই আমাৰ নৱপ্ৰজন্মক সেল্ফ এণ্টাৰপ্ৰিনিয়ৰ বনাবৰ কাৰণে বা তেওঁলোকক উপাৰ্জন কৰি এটা ব্যৱস্থা দিবৰ কাৰণে 1 লাখ যুৱক যুৱতীক এই এবছৰত আমি ট্ৰেইনিঙৰ ব্যৱস্থা কৰিম আৰু বহুতো এনেকুৱা সিদ্ধান্ত আমি লোৱা হৈছে যিবিলাকক আমি আহি থকা সময়ত আমাৰ কামৰ মাজেদি আমি ৰাইজক আমি অৱগত কৰিম। ধন্যবাদ। বহুতো সমস্যা আছে। আগত লোকসভা নিৰ্বাচন পাৰ্লিমেণ্ট ইলেকশ্যন আহি আছে। আমাৰ দাবীসমূহ চৰকাৰে অতি গুৰুত্ব সহকাৰে তেওঁলোকে সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু আমাৰ স্পষ্ট কথা যে নিখিল বড়ো ছাত্ৰ সন্থাই এই দাবীসমূহৰ ওপৰত যিবিলাক উপস্থাপন কৰিছে সময় সাপেক্ষে চৰকাৰে এইবিলাক সমাধান কৰিব লাগে আৰু যদি চৰকাৰে সমাধান কৰিব নিবিচাৰে আমি গণতান্ত্ৰিক পন্থাৰে আমাৰ আৱাজ আমাৰ দাবী আমি ৰাখিবৰ কাৰণে আমি বাধ্য হ'ম আৰু ইয়াৰ কাৰণে অসম চৰকাৰ ভাৰত চৰকাৰক আমি কৈছোঁ যে চুক্তিৰ প্ৰতিটো দফা আলফা চুক্তিত যেনেকুৱা গৃহমন্ত্ৰী ডাঙৰীয়া আখৰে আখৰে দাড়ি কমা ৰূপায়ণৰ কথা কৈছে আৰু বড়ো চুক্তিটো এই একেটা কথা তেওঁ দাড়ি কমা ৰূপায়ণৰ কথা কৈছিল। বিলম্ব হৈছে বহুতো দফা ৰূপায়ণৰ ক্ষেত্ৰত বিলম্ব হৈছে আৰু ইয়াৰ কাৰণে এটা কথা আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ যে ৰাজনীতিক যি এটা পদক্ষেপ পলিটিকেল যি উইল সেই ৰাজনীতিক ইচ্ছা চৰকাৰে আগত ৰাখি পেলাই বড়ো সমস্যা বিটিআৰ দফা এই সকলো দফাবিলাক ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু এইটো আমি আত্মবিশ্বাসী আৰু চৰকাৰে যদি সময়মতে এই গুৰুত্ববিলাক যদি প্ৰদান নকৰে আমি সঁচাকৈ আমাৰ গণতান্ত্ৰিক পন্থা আমি ল'বলৈ আমি বাধ্য হ'ম এই কথা আমি স্পষ্ট কৰিছোঁ। ধন্যবাদ।